I am going to discuss a very important topic from differential calculus of class 12. Topic hoise derivative of a functions in parametric forms. Prasolik akarot thoka folonor obokolos ohomiyat koi. এই টপিকটোৰ জানিবৰ কাৰণে এটা সিম্পল কনসেপ্ট আছে কনসেপ্টটো হৈছে এনেকুৱা sometimes the relations between two variables is neither explicit nor implicit অৰ্থাৎ কেতিয়াবা দেখা যায় যে দুটা ভেৰিয়েবল x আৰু y মাজত সম্বন্ধত অসমীয়াত কয় স্পষ্টও নহয় অন্তৰ্নিহিত নহয় এনে ক্ষেত্ৰত এই দুটা ৰিলেশনস এই দুটা ভেৰিয়েবলস x আৰু সাপোজ x আৰু y বুলি ধৰিলো দুটা ভেৰিয়েবলস x আৰু y ভেৰিয়েবলৰ মাজত সম্বন্ধ স্থাপন কৰিবৰ কাৰণে আমি এটা থাৰ্ড ভেৰিয়েবলৰ সহায় লওঁ with the help of this third variable the relations between two variables x and y established in such a case the third variable is known as parameter তৃতীয় ভেৰিয়েবলটো চলক বুলি কোৱা হয় অসমীয়াত প্ৰাচল বুলি কোৱা হয় এতিয়া মই এটা উদাহৰণ ল'ব পাৰো যেনে তোমালোকে মন কৰিবা দুটা ভেৰিয়েবলস x আৰু y ভেৰিয়েবল suppose I have expresses in the form এনেকেও লিখিব পাৰো a relation expressed between two variables x and y in the form x is equal to ft and y is equal to gt x আৰু y ভেৰিয়েবলটোক এইটো ধৰণে এক্সপ্ৰেছ কৰিছো প্যাৰামিটাৰ এটা মই কি লিখিলো x আৰু y সম্পৰ্কটোক মই এইটো ধৰণে লিখিছো x is equal to ft y is equal to gt তেতিয়ালে এই সমীকৰণ দুটাৰ আকাৰকে কি বুলি কোৱা হয় প্যাৰামেট্ৰিক ফৰ্ম বুলি কোৱা হয় প্ৰাচলিক আকাৰ বুলি কোৱা হয় আৰু ইয়াৰ যেটো থাৰ্ড ভেৰিয়েবল t টো সোৱাচন তাৰমানে ইয়াতে x is equal to ft x is a function of t y is a function functions কাৰ দ্বাৰা ৰিলেটেড হৈ আছে t দ্বাৰা ৰিলেটেড হৈ আছে আৰু ইয়াতে t টো খটা কি বুলি কয় প্যাৰামিটাৰ হয় এতিয়া our aim is to what যে প্ৰাচলিক আকাৰত থকা সমীকৰণৰ অপকৰজ নিৰ্ণয় কৰিব লাগে we have to determine or we have to find derivatives of equations which is in parametric form তাৰ কাৰণে কি কৰিবা ডিফাৰেন্সিয়েচন কৰিবৰ কাৰণে বা dy by dx উলিয়াবৰ কাৰণে প্যাৰামিটাৰ সাপেক্ষে ডিফাৰেন্সিয়েট কৰিবা মই লিখি দিছো to find dy by dx at first find derivative with respect to t that is parameter সাপেক্ষে ডিফাৰেন্সিয়েট কৰা therefore তেতিয়া কি হ'ব ইয়াত প্যাৰামিটাৰ এৰ সমীকৰণৰ t হয় therefore dx by dt is equal to f dash t আৰু dy by dt is equal to what z dash t এটা our aim is to what to find dy by dx আমি dy by dx উলিয়াব লাগে তাৰ কাৰণে মই কি কেনেকৈ লিখিম এটা সোৱা dy by dx is equal to dy by dt cross dt by dx তে dy by dt মানে কিমান হ'ব z dash t আৰু dx by dt এটো উল্টা হৈ আছে dx by dt আছে ইয়াত লাগে আমাক dt by dx so 1 by f dash t that is dy by dx is equal to z dash t divided by f dash t with this method we can find the derivative of a function which is in parametric form so মই আকৌ এবাৰ শৰ্ট ফৰ্মত কৈ দিছো দুটা চলকৰ মাজত সম্বন্ধটো কেতিয়াবা স্পষ্ট নহয় আৰু অন্তৰ্নিহিত নহয় neither explicit nor implicit এই ক্ষেত্ৰত চলক দুটাৰ মাজত সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে in this case to establish a relations between the two variables x and y we have to establish them between with the help of a third variable
আমি এটা তৃতীয় চলকৰ সহায়ত দুটা ভেৰিয়েবল x আৰু y মাজত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ ফৰ এক্সাম্পল লেট আছ কনসিডাৰ এন ইকুৱেশ্যন ইজ অফ দা ফ্ৰম x is equal to ft y is equal to gt এনেকুৱা সমীকৰণক কি বুলি কোৱা হয় ইট ইজ নউন এজ প্যাৰামেট্ৰিক ফৰ্ম পাৰ্চলিক আকাৰৰ সমীকৰণ বুলি কোৱা হয় where t is কি প্যাৰামিটাৰ হয় to find dy by dx সদায় আমি পাৰ্চলিক আকাৰত থকা সমীকৰণৰ অবকলজ নিৰ্ণয় কৰিবৰ কাৰণে differentiate the given functions with the help of with respect to parameter সাপেক্ষে তুমি differentiate কৰা for example এটো চোৱা dx by dt f dash 3 dy by dt z dash 3 তো dy by dx means dt এটা এক্সট্ৰা কৰি লগাই দিছো dy by dt dot dt by dx cancel কৰিলে we will get the same one dy by dt means z dash t dt by dx লাগে 1 by f dash t this is the answer so in this process we can find derivative of a function in parametric form now I am going to solve some important questions for you আর পৰীক্ষাত মনত ৰাখিবা পৰীক্ষাত কেতিয়াবা সৰু অংক এটাও দিয়ে আৰু কেতিয়াবা 2 মাৰ্কৰ অংক দিয়ে 3 মাৰ্কৰ অংক দিয়ে এটো nobody knows একেবাৰে সহজ টপিক খালি ধুনিয়াকৈ মনত ৰাখিবা প্ৰ্যাকটিস কৰিবা the mark is on your side okay let's go সোৱাচন ছবি find dy by dx উলিয়াব লাগে অংকটো হৈছে x is equal to at square, y is equal to a to the power 4 একদম তুমি দেখিতে গম পাব লাগিব যে ইয়াতে প্যাৰামিটাৰ হৈছে এটো কনস্ট্যান্ট x আৰু y is দুটা ভেৰিয়েবল it is connected by a third variable t where t is the parameter okay so এটা rule মতে কি আছে to find dy by dx আমি সদায় we will go to differentiate the given functions with respect to parameter আমি প্যাৰামিটাৰ সাপেক্ষে differentiate কৰিম so x is equal to at square that is dx by dt is equal to twice at formula strong হ'ব লাগিব আগতে কৈছো মই differentiation কৰোতে formula strong 4at to the power 3 এবিলাক এক্সন ফৰ্মুলা ডিফাৰেন্সিয়েট কৰিছো এবোৰ আৰু মই দেখাই না থাকো লাগিলে এবাৰ বাৰো কৈ দিছো d by dx of x to the power n is equal to what nx n minus 1 এবোৰ ফৰ্মুলা ঘৰত প্ৰ্যাকটিস কৰিবা now to find dy by dx is equal to dy by dt cross dt by dx dy by dt means 4at to the power 3 then 1 by twice at that is কিমান হ'ব a cancel গুচি গল 2t square this is the answer মোৰ অংকটো চোৱাছো x is equal to a cos theta y is equal to b cos theta এটা দুইটা ভেৰিয়েবলক লিংক কৰিছে কিহৰ সহায়ত থিটাৰ সহায়ত লিংক হৈ আছে a আৰু b is the constant so parameter is the theta so dx by d theta কিমান হ'ব a d by d theta cos theta তাৰ মানে minus a sin theta similarly dy by d theta মানে b d by d theta of cos theta that is minus b sin theta therefore dy by dx is equal to dy by d theta cross d theta by dx the dy by d theta minus b sin theta cross eto ulta koi dia minus a by sin theta so sin theta cancel gusi jabo b by a hoga clear 2 নম্বৰ অংকটো একেবাৰে সহজ অংক এবাৰ টেক্সটবুকৰ অংক মই কৰি দিছো মনত ৰাখিব সবে 3 নম্বৰ অংকত যাম এতিয়া মই 3 নম্বৰ অংকটো চোৱা একেবাৰে সহজ অংক একে ইয়াটো ভেৰিয়েবলটো t হৈ আছে সো আমি ডিফাৰেন্সিয়েট কৰিবৰ কাৰণে কি কৰিম একেটা লাইনতে কৰি দিছো মই dx by dt মানে d by dt of sin t কৰিলে কিমান পাবা cos t then dy by dt is equal to d by dt cos twice t মানে minus 2 sin twice t okay so এটা তুমি ইয়াক
dy by dx উলিয়াব লাগে dy by dx মানে dy by dt cross dt by dx dy by dt মানে -2 sin twice t cross उल्टा कर दिया 1 by cos t so -2 sin twice t भांगी दिया 2 sin t cos t आंसर तो এনেকে থাকিব cos t cancel গুছি গল -4 sin t this is the answer হবো একেবারে সহজ এবিলাক অঙ্ক only তুমি যদি ডিফারেন্সিয়েশনৰ ফৰ্মুলাবোৰ জানা these are the very lollipop questions for you একেবাৰে lollipop এবিলাক খালি ফৰ্মুলা জানিব লাগিব নবালকে যি মই নরমাল ডিফারেন্সিয়েশনৰ ভিডিও আছে হেখিনি চাই লব যদি দিগদাৰ পাইছা ওকে আর কারণ হেবুর মই এটা বুজাই না থাকো হেবুর বুজাই থাকিলে তোমালোকৰ আকৌ এবোৰৰ কাৰণে দুই তিনটা ক্লাস হৈ যাব সো you go through my video uploaded by me বহুত ভিডিও আছে তাতে ডিফারেন্সিয়েশনৰ ওদেখিনি চাই লবা ওকে 4 নম্বৰ অঙ্কটো x is equal to 40 y is equal to 4 by t তো ইয়াতো একেই প্যাৰামিটাৰটো t হৈ আছে that is dx by dt is equal to 4 d by dt t that is 4 1 4 আকৌ dy by dt is equal to 4 constant d by dt of 1 by t that is 4 d by dt of t minus 1 extend formula so minus 4 t to the power minus 2 tamane minus 4 by t square etia dy by dx mane dy by dt cross dt by dx dy by dt value keman minus 4 by t square cross eto change ho jabo 1 by 4 that is minus 1 by t square this is the is equal to cos theta minus cos twice theta y is equal to sin theta minus sin twice theta ekdom easy অর্থাৎ নিচিনা কো এই যে প্যারামিটার ইয়াতে কি হৈ আছে থিটা হৈ আছে সো ডিফারেন্সিয়েট করা ডিফারেন্সিয়েট কৰিলে মই কি পাম সোয়া dx by d theta মানে থিটা সাপেক্ষে তুমি যদি ডিফারেন্সিয়েট করা minus sin theta minus 2 sin twice theta আকৌ dy by d theta is equal to cos theta minus 2 cos twice theta একেবাৰে সহজ নরমাল এবিলাক ডিফারেন্সিয়েশন কৰিছো মই এটো mx ফর্মুলাত আছে cos mx তলৰটো sin mx ফর্মুলাত আছে ডিফারেন্সিয়েশনত মই কৈ দিছো ডিফারেন্সিয়েশনত m টো সদায় কি হয় বাহিৰত গুছি যায় বাৰে বাৰে কৈ আছো তোমালোক আই এম ৰিপিটিং ওয়ান টাইম এগেইন এন্ড এগেইন এন্ড এগেইন এন্ড এগেইন এন্ড এগেইন যে তোমালোক ফর্মুলা মনত ৰাখিবা ফর্মুলা মনত নাথাকিলে বুজি নাপাবা আৰু পৰীক্ষাত আলুটো পাবা আলু মানে বুজি পোৱা নহয় আলু পৰীক্ষাত আলু পোৱাটো বুজি পোৱাইতো গতিকে আলু পোৱাৰ চান্স বেছি যদি ফর্মুলা না জানা আৰু যদি ফর্মুলা জানা আলু ঠাইত নম্বৰ আহি যাব so dy by dx is equal to dy by d theta cross d theta by dx the dy by d theta মানে কিমান cos theta minus 2 cos twice theta cross 1 by sin theta minus sin twice theta এটা ইয়াতে sorry okay d minus 2 cos theta yes minus ইয়াতে 2 এটা হ'ব 2 sin twice theta okay ইয়াতে থৈ দিয়া এখিনতে আনসাৰটো হৈ যাব আৰু বেলেগ একো কৰিব দৰকাৰ নাই sin theta plus 2 sin twice theta this is the answer কোনো কাম নাই আৰু বস খতম হ'ব এটা সহজ অংক এবিলাক নেক্সট মই আৰু এটা অংক লম এটো অংক চোৱাচোন ইয়াতো সেম প্যাৰামিটাৰ তোমাক কি পাই আছা থিটা পাই আছা প্যাৰামিটাৰ হয়নে সো ডিফারেন্সিয়েট কৰিবৰ কাৰণে dx by d theta তাৰমানে a d by d theta of theta minus sin theta that is a 1 minus cos theta আৰু ইয়াতো dy by d theta is equal to a d by d theta of 1 plus cos theta
a 0 minus sin theta, that is minus a sin theta. So dy by dx উলিয়াবৰ কাৰণে dy by dx is equal to dy by d theta cross d theta by dx. dy by d theta value কিমান minus a sin theta. উল্টাই দিয়া 1 by a 1 minus cos theta. a cancel গুচি গ'ল. এতিয়া কিতাপত চাবা এটো স্প্লিট কৰি দিব. কিতাপত কেনেকৈ লিখিব এনসাৰটো মই কৈ দিছো. a sin theta ঠাইত লিখিব 2 sin theta by 2 cos theta by 2. 1 minus cos theta মানে 2 sin square theta by 2. 2 cancel গুচি গ'ল minus এটা ইয়াৰ পৰা cancel হৈ যাব sin ইয়াৰ লগত থাকি যাব cot theta by 2. This is the answer. এটো অংকৰ answer হ'ব cot theta by 2 হ'ব এটো. চাব পাৰা তোমালোকে চেক কৰি. ইয়াতে কি ফৰ্মুলা এপ্লাই কৰিছো sub multiple. Here I am using sub multiple formula. Sin theta is equal to 2 sin theta by 2 cos theta by 2. Again 1 minus cos theta is equal to 2 sin square theta by 2 minus cot theta by 2. This is the answer. So next questions আমি এতিয়া এটা questions লৈছো. X is equal to small a cos t plus log base 10t by 2 and y is equal to a sin t. এতিয়া এটো লৈছো. এতিয়া এটো একে প্যাৰামিটাৰ t আমি গম পাই আছো. So dx by dt is equal to a. মুখতে যদি মই কৰি যাব বিচাৰো cos t plus log base 10 t by 2 a cos t কৰিলে কিমান পাবা sin t plus 1 by 10 t by 2 10 t by 2 differentiate কৰিলে half sec square t by 2. This is now small a minus sin t plus এটো যদি ভাঙি দিও cos t by 2 sin t by 2 half cross 1 by sec square t by 2 মই ভাঙি দিলো cos square t by 2. So এতিয়া a minus sin t plus 1 by 2 sin t by 2 আহিব cos t by 2 আহিব. কাটাকুটি যদি কৰা এটো পাবা. Once again 2 sin t by 2 cos t by 2, this is can be written as what? Small a minus sin t plus 1 by sin t. এনেকা হৈ গ'ল. Then small a sin t লৈ লোৱা minus sin square t plus 1, that is a cos square t divided by sin t. এটো ইয়াতে থাও. Then y is equal to আমাক কি দিয়া আছে a sin t, that is dy by dt is equal to a cos t. So therefore dy by dx মানে dy by dt cross dt by dx. dy by dt, the dy by dt কিমান হ'ব a cos t cross এটো উল্টা হৈ যাব dt by dx, dx by dt হ'ব তাৰ মানে sin t divided by a cos square t. a cancel গুচি গ'ল, that is sin t by cos t, that is answer হ'ব 10t. চেক কৰিব পাৰা. This is 100% correct. খুব ধুনীয়া অংক এইবিলাক, সহজ অংক, খালি ঘৰত প্ৰেক্টিস কৰিবা এইবিলাক. আৰু নৰ্মেল ডিফাৰেন্সিয়েচন এটো log x বুলি কাক x বুলি এটো অংক ধৰিব পাৰিছা. এটো log x ক x বুলি ইমাজিন কৰিছো, কাক log 10t by 2 x বুলি ইমাজিন কৰিছো আমি. সো বাকিখিনি নৰ্মেল ডিফাৰেন্সিয়েচন কৰি গৈছো. এখিনি একো প্ৰবলেম হ'ব নালাগে তোমালোকৰ মোৰ মতে. 2 or 3 টাইমছ যদি ডিগ্ৰাৰ পৰা 2 or 3 টাইমছ কৰি লবা. আৰু এইখিনিতে মই এটো আকৌ এবাৰ দেখাই দিছো d by dx of log 10t by 2 এখিনিক মই x বুলি ইমাজিন কৰিছো.
হেতুৱে বেলেগ একো নাই x বুলি ইমাজিন কৰাৰ পিছত log x ৰ ফৰ্মুলা ডিফাৰেন্সিয়েট কৰি দিছো নেক্সট ওকে সো আমি নেক্সট এইটো অংক লৈছো চোৱাচোন x is equal to a cos theta plus theta sin theta and y is equal to a sin theta minus theta sin. Obviously, its parameter is theta. So, differentiate kora. Differentiate korele ki poa soa. dx by d theta is equal to small a cos theta. Jodi ekbar moi lekhi loisu tumalokor karone cos theta plus d by theta mane sin theta. So small a cos theta koile paba minus sin theta plus etu u dot v formula moi ebar dekhai disu baru tumalokor karone plus theta d theta by theta ekbar moi u dot v formula dekhai disu a minus sin theta plus theta cos theta plus sin theta dot 1 so etu gusi gol ki palu a theta cos theta palu. So next I'll y to differentiate kora. This implies dy by d theta is equal to a d by d theta of sin theta minus d by d theta of theta cos theta. So small a sin theta koile paba cos theta minus u dot v formula differentiate kora theta minus sin theta plus cos theta theta koile 1 that is small a cos theta then minus plus theta sin theta minus cos theta so a theta sin theta baki cos theta cancel gusi gol so to find dy by dx কেটাবা মনত ৰাখিবা কিছুমান কিতাপত এনেকেও লেখে একেই কথা মই আগতে যেনেকে লিখাছো এনেকেও লিখিব পাৰা নো প্ৰবলেম ফৰ আস চেঞ্জ কৰিব নালাগে তেতিয়া dy by d theta ৰ মান কিমান a theta sin theta a theta cos theta therefore the answer is tan theta this is the answer আৰু এটা কথা মনত পৰতে মই কৈ থওঁ এই চেপ্টাৰটো আৰু এটা কেছৰ কাৰণে ইম্পৰ্টেন্ট কেলে যেতিয়া তোমালোকক মই সেকেন্ড ডেৰিভেটিভস পঢ়াম দ্বিতীয় মাত্ৰাৰ অবগলস তেতিয়া এই প্যাৰামেট্ৰিক ফাংচনৰ ওপৰত ডিফাৰেন্সিয়েচন কৰিব দি তাক আকৌ সেকেন্ড ডেৰিভেটিভছত কনভাৰ্ট কৰিব দিয়া হেতু এটা ইম্পৰ্টেন্ট কথা মই কৈ থৈছো তোমালোকৰ কাৰণে সো that means যদি এটা কোৱেশ্চনত দুটা চেপ্টাৰ ইনক্লুড কৰিব লগা হয় তেতিয়া হলে তামানে সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভছৰ কোৱেশ্চনটোত প্যাৰামেট্ৰিক ফাংচনৰ ডিফাৰেন্সিয়েচন আৰু সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভছ দুইটা জয়েন হৈ থাকে সেই কাৰণে তেনেকুৱা ওপৰত বেছ কৰি অংক দিয়ে সো এটো অংক সোৱা ইজি অংক একে কবতে কৈ দিলো মই খালি ইয়াতে তোমালোকে শিকিব লগা u dot v ফৰ্মুলা কি আছিল u dot v ফৰ্মুলাটো মই আকৌ এবাৰ লিখি দিছো u v ফৰ্মুলা কি আছিল u d by dx over v v d by dx over u এবোৰ অলৰেডি মই শিকাই থৈছো হেবোৰ বস্তু ইয়াতে এপ্লাই কৰিছো এটো এবাৰ দেখাই দিছো মই কি কৰি দিছো স্ক্ৰিনশ্বট মাৰি লোৱা এটো ফাৰ্স্ট হৈছে আৰু এটা ইম্পৰ্টেন্ট অংক আছে এটো অংক কৈ আছে এটো অলমোস্ট প্যাৰামেট্ৰিক ইকুৱেচনৰ ওপৰত বেছ কৰি পেলাই এটো অংক দিছে সোৱা এটো ইম্পৰ্টেন্ট কোৱেশ্চনছ x is equal to root of ভিতৰত a sin inverse t y is equal to root of ভিতৰত b cos inverse t prove that dy by dx is equal to minus y by x এটা এটো অংক কৰাৰ তিনটা মান ৰুল আছে নরমাল আমি যেনেকে প্যাৰামেট্ৰিক ফাংচনৰ ওপৰত বেছ কৰি কৰিছো তেনেকেও কৰিব পাৰা কিন্তু হেতু প্ৰসেস খুব লেন্দি হৈ যায় গতিকে এই অংকটো কৰিবৰ কাৰণে মই এটা শৰ্টকাট টেকনিক শিকাই দিছো তোমালোকক x is equal to a sin inverse t 1 লোৱা y is equal to root b cos inverse t equation number 2 লোৱা now 1 cross 2 imply কৰা x y is equal to দুইটা পূৰণ কৰা a sin inverse t b cos inverse t that is sorry eto a hobo ভুল হৈছে slightly eto a hobo yes slight mistake কৰিছে মই অংকটো কৰোতে eto a hobo so
a to a sin inverse t plus cos inverse t. So that is a to the power pi by 2. Since keneke palu power inverse trigonometric chapter eta ase second year sin inverse x plus cos inverse x is equal to pi by 2. So yate moi to sin inverse t plus cos inverse t is equal to pi by 2 bahai de. So eta etu hoi goise constant. So ami ki palu differentiate kori diam xy is equal to d by dx of a to the power pi by 2. This is the constant. So x dy by dx plus y x equal to 1 is equal to 0. That is x dy by dx is equal to minus y. That is dy by dx is equal to minus y by x. This is the answer. So etu eta important questions asil, etu eta tumalকৰ কাৰণে মই solve কৰি দিছো। আৰু ফাস্ট হয় নেকি মোক লিখিবাচোন অকমান তোমালোকে মই অলপ ফাস্ট হৈ যায় কেতিয়াবা কৰোতে হেতু লিখিবা যদি বেছি ফাস্ট আৰু তোমালোকৰ কাৰণে মই দুটা হোমৱৰ্ক দি দিছো এই দুটা টেক্সট বুকত থকা অংকই সহজ অংক এনেকুৱা নিচিনা অংক সেম টু সেম কৰি দিছো এইটোৰ প্যাৰামিটাৰ থিটা সৰি টি আৰু এইটোৰ প্যাৰামিটাৰ থিটা নৰ্মেল ডিফাৰেন্সিয়েচন ওপৰত বেস কৰি পেলাই অংক কৰিব লাগিব এটো ঘৰত এই দুটা অংক তোমালোকে প্ৰেক্টিস কৰিবা সো আশা কৰিছো এই ভিডিওটো চাই পেলাই তোমালোকৰ আৰু প্যাৰামেট্ৰিক ফাংচন অৰ্থাৎ ডেৰিভেটিভ অফ ফাংশনস ইন প্যাৰামেট্ৰিক ফৰ্মৰ ওপৰত কোনো ধৰণৰ প্ৰবলেম হ'ব নালাগে ধুনিয়াকে প্ৰবলেম কিটা মই আকৌ কৈছো ফৰ্মুলাখিনি লিখিবা প্ৰবলেম কিটা চাই চাই এপ্লাই কৰিবা তাৰপিছত চাবা বুজিও পাবা তাৰপিছত আৰু যিকোনো প্ৰবলেম তোমালোকে সলভ কৰিব পাৰিবা তো ভিডিওটো লাইক আৰু শেয়াৰ কৰিব নাপাহৰিবা আহি আছো তোমালোকলৈ নেক্সট আৰু এটা ইম্পৰ্টেন্ট টপিকৰ সৈতে টিল দেন বাই বাই